নমস্কাৰ লাইভ আসামলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ত মই ক্ৰিষ্টি আজি বিশ্ব কাছ দিৱস বিলুপ্তিপ্ৰায় কাছ সংৰক্ষণৰ সজাগতাৰ বাবে 2000 চনৰে পৰা 23 মে দিনটো বিশ্ব কাছ দিৱস হিচাপে পালন কৰি অহা হৈছে তাৎপৰ্যপূৰ্ণ কথা যে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত কাছই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে যদিও প্ৰকৃতিৰ বুকুৰ পৰা ক্ৰমে বিলুপ্তিৰ দিশলৈ গতি কৰিছে কাছ যাৰ বাবে কাছ সংৰক্ষণৰ বাবে বিশ্বত আৰম্ভ হৈছে কাছ সংৰক্ষণৰ সজাগতা জীৱ বিজ্ঞানত কাছৰ চলংখনৰ বিশেষত্বৰ ওপৰত ভিত্তি কৰি টাৰ্টল আৰু টৰ্টইছ নামেৰে বিভক্ত কৰা হৈছে ভাল খবৰ যে 17টা প্ৰজাতিৰ কাছৰ আবাসভূমি হিচাপে কাছ সংৰক্ষণত চহকী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বিশেষভাৱে আসাম ৰূফ টাৰ্টলৰ আবাসভূমি কেৱল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ইয়াৰে ভিতৰত অন্যতম বৰ কাছ আৰু থুৰা কাছ পৰিতাপৰ কথা যে এই দুয়োবিধ কাছ অন্তৰ্ভুক্ত হৈছে ক্ৰিটিকেলি এন্ডেঞ্জাৰ্ড তালিকাত প্ৰকৃতাৰ্থত আবাসস্থলী সংকুচিত হৈ অহাৰ বাবে প্ৰকৃতিৰ বুকুৰ পৰা নিশ্চিহ্ন হোৱাৰ উপক্ৰম হৈছে কাছৰ প্ৰজাতি অৱশ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে অন্যতম সমল আসাম ৰূফ টাৰ্টল কহৰা বনাঞ্চলৰ ডিফলু নদীত শুকান ডালত উঠি ৰ'দ লৈ থকা ভিন্ন আকৃতিৰ কাছই মন জোৰে পৰ্যটকৰ একেদৰে বাগৰি বনাঞ্চলৰ ডুঙা বিলতো দেখিবলৈ পোৱা যায় কাছৰ নান্দনিক ৰূপ হয় আজি বিশ্ব কাছ দিৱস আসলতে বন্যপ্ৰাণীৰ বা বেলেগ বেলেগ ক্ষেত্ৰখনতো এই দিৱসবিলাক যে উদযাপন কৰা হয় তাৰ মূলতঃ হৈছে যে এটা সজাগতা সৃষ্টিৰ কাৰণে কাৰণ আমি সকলোৱে জানো বৰ্তমান সময়ত আগতে যেনেকৈ আমি কাছ দেখা পাইছিলোঁ আনকি খেতিৰ পথাৰতো কাছ পোৱা গৈছিল সেই দৃশ্যসমূহ এতিয়া দেখা পোৱা নাযায় আৰু সেইকাৰণে কাছই হওক বা অন্য জীৱ জন্তু সংৰক্ষণৰ কাৰণেই সংৰক্ষণ আৰু সজাগতাৰ কাৰণে এনেধৰণৰ দিৱসবোৰ উদযাপন কৰি অহা হৈছে আৰু ব্যতিক্ৰম নহয় কাছ দিৱসো আৰু আমি সকলোৱে জানো কৈছোঁৱেই যে বৰ্তমান কাছ অতি দ্ৰুত গতিত বিলুপ্ত প্ৰাণীৰ তালিকাত কিন্তু আমি কাজিৰঙাবাসী হিচাপে গৌৰৱ অনুভৱ কৰিব পাৰোঁ এইখন কাজিৰঙাতেই প্ৰায় 17টা প্ৰজাতিৰ কাছ আমাৰ এই কাজিৰঙাত পোৱা যায় গতিকে ই এটা গৌৰৱৰ বিষয় বিশেষ দিনটো ৱৰ্ল্ড টাৰ্টল ডে মানে আমাৰ কাজিৰঙাতো টাৰ্টল কেইবাবিধো পোৱা যায় কাজিৰঙাত প্ৰায় 17বিধমান আপোনাৰ টাৰ্টল পোৱা যায় তো কাজিৰঙাৰ কাৰণে এইটো এটা উপভোগ কৰিবলগীয়া আৰু উদযাপন কৰিবলগীয়া এটা দিৱস কাজিৰঙাত মানে খুব ৰেয়াৰ কিছুমান টাৰ্টল পোৱা যায় তো সেইবিলাক আপোনাৰ কাজিৰঙাত পৰ্যটকসকলে উপভোগ কৰাৰ লগতে কাজিৰঙাৰ এটা জলজ হেৰিৰ এটা মানে ভাল মানে উপকাৰী এটা জীৱ বুলি আপুনি ক'ব পাৰে যি মানে কি কৰে পানীত থকা যিবিলাক কীট পতংগ থাকে অদৰকাৰী সেই কীট পতংগবিলাক খাই পেলাই সেই জীৱটোৱে হেৰি কৰি থাকে আৰু ইয়াৰ আয়ুস বহুত কাছৰ মানে আয়ুস বহুত দিন জীয়াই থাকে তো সেইকাৰণে মানে আজি এই পৰ্যটন হেৰিত আজিকালি বৰ্তমান সময়ত কাছ পাবলৈ নাইকিয়া হৈ গৈছে তো কাজিৰঙাত কিছুমান কাছ আছে সেই কাছবিলাকৰ সংৰক্ষণৰ কাৰণে আৰু মানুহৰ সজাগতা বৃদ্ধিৰ কাৰণে এই দিৱসটো উদযাপন কৰা হয় গতিকে এইটো এটা ভাল দিন বুলি ধৰিব পাৰি